দিল্লীৰ 10 জনপথত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে হাই ভল্টেজ বৈঠক ভূপেন বৰাৰ পদত্যাগৰ পিছতে দিল্লীলৈ তলব কৰা হৈছিল প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তলব কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো তলব কৰা হৈছিল ৰিপুন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইনকো তলব কৰা হৈছিল মিত্ৰতাৰ প্ৰসংগ দিল্লীত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ সৈতে অনুষ্ঠিত হৈছে হাই ভল্টেজ বৈঠক নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষ পদক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে আমি পুনৰবাৰ জনাইছো দিল্লীৰ 10 জনপথত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে এক হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছিল ভূপেন বৰাৰ পদত্যাগৰ পিছতেই দিল্লীলৈ তলব কৰা হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তলব কৰা হৈছিল দিল্লীলৈ তলব কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো তলব কৰা হৈছে ৰিপুন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংসদ ৰকিবুল হুছেইনকো তলব কৰা হৈছে মিত্ৰতাৰ প্ৰসংগও এই দিল্লীত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ সৈতে অনুষ্ঠিত হৈছে সেই হাই ভল্টেজ বৈঠক নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষ পদক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে আপোনালোকে জানে দুদিন অসমত গ'ল তেওঁ অসমৰ কংগ্ৰেছৰ সকলো স্তৰৰ ব্লক সভাপতিৰ পৰা ধৰি সকলো স্তৰৰ কৰ্মীৰ লগত তেওঁ মত বিনিময় কৰিলে বহুত চিৰিয়াছলি লৈছে আৰু তাৰপিছত তেওঁ দিল্লীলৈ 4জন চেয়াৰমেন আমাৰ নিৰ্বাচন পৰিচালনা কৰা 4টা বিভাগৰ 4জন চেয়াৰমেনক তেওঁ অৰ্থাৎ মোক আমাৰ প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন আমাৰ দিল্লীলৈ তলব কৰিলে আৰু আজি আমাৰ লগত প্ৰায় আধা ঘণ্টা এজনকৈ আমাৰ লগত এজনকৈ আধা ঘণ্টা কথা পাতিছে আৰু তেওঁ আমাক সম্পূৰ্ণ ফ্ৰী হেণ্ড দিছে সকলো কথা তেওঁ ক'বলৈ খোলাকৈ কৈছে যে কাৰোবাৰ বিৰুদ্ধেও যদি কিবা ক'ব লাগে কিবা যদি আমাৰ পাৰ্টিৰ ডিফেক্টো আছে সকলো তেওঁ খোলাকৈ ক'বলৈ কৈছে সেইকাৰণে অকলে তেওঁ লৈছে আৰু সেইটো এটা খুব ভাল পদক্ষেপ তেখেতে লৈছে আমিও আজি কৰোঁ আৰু সামগ্ৰিকভাৱে তেওঁ অসমত সামগ্ৰিক পৰিস্থিতি যে কি ষ্ট্ৰেটেজি ল'ব লাগিব কি ৰণনীতি ল'ব লাগিব বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কেনেধৰণৰ ৰণনীতি ল'ব লাগিব এইটোৰ ওপৰতেই বেছিকেলি গোটেই আলোচনাটো বেছিকেলি এইটোৰ ওপৰতেই হৈছে মিত্ৰতা সন্দৰ্ভত ডেফিনেটলি হৈছে আৰু মিত্ৰতা সন্দৰ্ভত তেখেতৰো একেটাই মত যে আমি মিত্ৰতা কৰিব লাগে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি মিত্ৰতাটো কৰিব লাগে অখিল গগৈয়ে কিন্তু আৰু লৰিগৈয়ে কালি সামাজিক মাধ্যম যোগে এটা ডেডলাইনেই আপোনালোকক দিছে যে তেওঁলোকে কৈছে যে তাৰিখ পে তাৰিখ হৈ আছে নাই আমি সেইটো তেওঁলোকৰ কথা আমি কংগ্ৰেছ আমি ডাঙৰ পাৰ্টি আমি একো নিগেটিভ কথা নকওঁ আমি এতিয়াও পজিটিভ আমি আশাবাদী আৰু এই বিষয়ত আমাৰ সভাপতিয়ে ক'ব আজি আমি মিটিঙলৈ অহাৰ আগত আমি সভাপতিৰ লগতো বিস্তৃতভাৱে আলোচনা কৰিছোঁ আমি অখিল গগৈ লুৰিণজ্যোতি গগৈ বা বাকীসকলৰ লগত আমাৰ কিমান অগ্ৰগতি হৈছে আমি পাতিছোঁ কিন্তু আমাৰ দৃষ্টিত আটাইকেইটা পাৰ্টিৰ লগত প্ৰায় পজিটিভ লাইনত গৈছে আৰু চূড়ান্ত পৰ্যায়ৰ পাইছেগৈ আৰু অখিল গগৈৰ লগতো আমি খুব আশাবাদী খুব সোনকালে অখিল গগৈৰ লগতো আমাৰ এটা মানে সুন্দৰ এটা এলায়েন্স অখিল গগৈৰ লগতো আমাৰ হ'ব সকলোৰে লগত এলায়েন্স হ'ব আমি খুব আশাবাদী কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলে ভূপেন বৰা তেখেতে ইতিমধ্যে হেৰি কৰিছে গতিকে এই নতুন এজন অধ্যক্ষ বা নতুন চেয়াৰমেন এজন দিয়া হ'ব নেকি সেইটো নাজানো সেইটো হাইকমাণ্ডৰ কথা সেইটো অধিক তথ্য জানিবৰ বাবে আমি ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ দিল্লীৰ ব্যুৰ চিফ গৌতম ভট্টাচাৰ্যৰ সৈতে গৌতম প্ৰথমে এটা কথা ক'ব লাগিব যে কংগ্ৰেছ দলে মিত্ৰতা প্ৰসংগত যিহেতু উল্লেখ কৰিছে ইতিমধ্যে ৰিপুন বৰাই মন্তব্য প্ৰকাশ কৰিছে যে আটাইকেইটা দলৰ সৈতে মিত্ৰদল আটাইকেইটা দলৰ সৈতে তেওঁলোকৰ কথা বতৰা চলি আছে কিন্তু সমান্তৰালভাৱে আমি যদি আন এটা প্ৰেক্ষাপট চাওঁ কালিৰ দিনটোত অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে হতাশ হৈ কৈছে যে এনেদৰে মিত্ৰতা নহয় আৰু কংগ্ৰেছৰ ইগ' বাদ দিব লাগিব ৰাজনীতিত ইগ' আঁতৰাই কাম কৰিব লাগিব আৰু অখিল গগৈয়ে কৈছে যে এনেদৰে মিত্ৰতাৰ আশা কৰি থাকিলে নিৰ্বাচনৰ আগমুহূৰ্তত অৰ্থাৎ কাইলৈ ভোটদান অনুষ্ঠিত হ'ব আজি মিত্ৰতাৰ কথা ক'লে নহ'ব তেনেকুৱা ধৰণৰ প্ৰসংগ উত্থাপন হৈছে কিন্তু কাৰণ কংগ্ৰেছে মিত্ৰতাৰ প্ৰসংগত কেনা লগাইছে বুলি অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে পূৰ্বৰ যিসমূহ সমষ্টি মিত্ৰদলক এৰি দিয়াৰ কথা আছিল সেই সমষ্টিসমূহতো পুনৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বিচাৰিছে বুলি এক অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে গতিকে মিত্ৰতা প্ৰসংগত আৰু যি প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে আৰু তাৰ পিছ মুহূৰ্ততে কংগ্ৰেছৰ নেতৃত্বক দিল্লীলৈ তলব কৰা হৈছে গতিকে গোটেই কথাখিনি সন্দৰ্ভত আপুনি কি ক'ব
হয় ৰাণীমা, কংগ্ৰেছৰ শেহতীয়া যি পৰিস্থিতি কংগ্ৰেছ দলৰ ভিতৰত দেখা গৈছে, বহুতে অভিযোগ কৰিছে APCC বৰ্তমান APCCৰ সলনি APCC R হৈছে আৰু দ্বিতীয়তে ভূপেন বৰাই শেষ মুহূৰ্তত তেওঁ তাৰ পৰা কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিব লগা হৈছে। তেওঁ নিজৰ স্বাভিমানৰ কথা কৈ পেলাই আঁতৰি আহিছে। তাত কোনো অন্য ৰাজনৈতিক কাৰণ তেওঁ উল্লেখ কৰা নাই। গতিকে স্বাভিমানৰ বিষয় লৈ যি সময়ত এগৰাকী প্ৰদেশ কংগ্ৰেছৰ তেওঁ প্ৰাক্তন সভাপতি আছিলে, তেওঁ দল ত্যাগ কৰিছে নিৰ্বাচনৰ আগমুহূৰ্তত, তেওঁক নিৰ্বাচনৰ দায়িত্বও দিয়া হৈছিলে। তেনে অৱস্থাত তেওঁ ত্যাগ কৰি অহাৰ পিছত দলটো এক বিশেষ শলঠেকত পৰিছে। কাৰণ তেনেকুৱা এগৰাকী জ্যেষ্ঠ নেতা যি AICC-টো এটা সময়ত আছিলে, তেওঁ ইয়াত দলৰ পৰা শেষ মুহূৰ্তত আঁতৰি আহিছে। গতিকে দলৰ ভিতৰত যে কিবা এটা খেলি মেলি হৈছে সেই কথা প্ৰিয়ংকা গান্ধী অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যোৱাৰ পিছত নিশ্চয়কৈ ভালদৰে অনুভৱ কৰিছে, যাৰ কাৰণে তেওঁ অসমৰ পৰা ঘূৰি আহি ইয়াত পৃথকে কংগ্ৰেছৰ জ্যেষ্ঠ 4জন নেতাৰ সৈতে বৈঠকত মিলিত হৈছে আৰু APCCৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে পৃথকে মিলিত হৈছে। আজি যিখন বৈঠক অনুষ্ঠিত হৈছে তাত প্ৰথমে ৰিপুণ বৰাৰ সৈতে আধা ঘণ্টা সময় অকলশৰীয়াকে বৈঠকত মিলিত হৈছে। তাৰ পিছত দেৱব্ৰত শইকীয়াৰ সৈতে একেদৰে বৈঠকত বহিছে। তাৰ পিছত ৰকিবুল হুছেইনৰ সৈতে, তাৰ পিছত আপোনাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে প্ৰিয়ংকা গান্ধীয়ে অকলশৰে আলোচনা কৰিছে। এওঁলোক আটাইকেইজনৰ সৈতে অকলশৰে আলোচনা কৰি পেলাই তেওঁ গোটেই পৰিস্থিতিটো বুজ লৈছে। আৰু ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে যি অভিযোগ আহিছে সেই অভিযোগ দিল্লীত প্ৰিয়ংকা গান্ধীয়ে বিশেষভাৱে বিষয়টো আলোচনা কৰিছে। ৰকিবুল হুছেইনৰ সৈতে যেতিয়া আলোচনা হৈছে তাৰ পিছত ৰকিবুল হুছেইনে 10 জনপথৰ পৰা ওলাই আহি কেনিও নোচোৱাকে গাড়ী পোনে ওলাই গুচি গৈছে, কাৰো সৈতে কথা পতা নাই। যিগৰাকী ৰকিবুল হুছেইনে যিকোনো এনেধৰণৰ আলোচনাৰ পিছত, বিশেষকৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা হওক বা সংসদতে কিবা এটা বিষয় উত্থাপন কৰিলে তাৰ পিছত তেওঁ সাংবাদিকৰ সৈতে বিষয়টো তেওঁ মত বিনিময় কৰে বা তেওঁ সাংবাদিকৰ আগত কথাখিনি বৰ্ণনা কৰে। আজি মুখ ঢাকি পলাবৰ নিচিনা পৰিৱেশৰ সৃষ্টি হৈছে। একদম সেইটোৱে ক'ব পাৰি, কাৰণ প্ৰতিগৰাকী দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, গৌৰৱ গগৈ প্ৰত্যেকেই বৈঠকৰ অন্তত কি হৈছে কি নাই কথাখিনি বৰ্ণনা কৰিছে আমাৰ আগত। কিন্তু ৰকিবুল হুছেইনে এই যি 10 জনপথৰ পৰা ওলাই অহা গেটৰ পৰা ওলাই আহিছে, তেওঁ গাড়ীৰ ভিতৰত যি বহিছে তেওঁ কেনিও চোৱা নাইকিয়া, গাড়ীৰ ভিতৰতে থাকি পেলাই ভিতৰৰ পৰা আমাৰ ফালে নোচোৱাকে গুচি গৈছে। কাৰণ তেওঁক আমি মাতিছো, তেওঁক কৈছো যে কি হৈছে অকমান কৈ যাওক, তেওঁ নুশুনা ভাও জুৰি পেলাই আঁতৰি গৈছে আৰু সম্পূৰ্ণ যিটো ৰাস্তাৰে ওলাই গৈছে তেওঁ এটা বিপৰীত দিশে আঁতৰি গুচি যোৱা বুলি ক'ব পাৰি। তেওঁ আজি যিটো তেওঁৰ অভিব্যক্তি দেখা গ'ল সেইটো যথেষ্ট সলনি আছিলে। তেওঁ সাধাৰণতে যি ধৰণে ব্যৱহাৰ হয় তাৰ সম্পূৰ্ণ বিপৰীত আছিলে। নিশ্চিতভাৱে এই সন্দৰ্ভত আমি আপোনাৰ সৈতে অধিক তথ্য পিছত সংগ্ৰহ কৰিম। এটা গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ হাতত আহিছে, আমি এই মুহূৰ্তত আপোনাক ৰখাইছো।